2026 বিধানসভা নিৰ্বাচন সমাগত আৰু 26ত ৰাইজ দলে কিং মেকাৰ হ'বৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। হয়, ৰাইজ দলৰ গুৱাহাটীস্থিত মঠঘৰীয়া মুখ্য কাৰ্যালয়ত এক বিশাল যোগদান কাৰ্যসূচী আয়োজন কৰা হয় আৰু এই কাৰ্যসূচীত বিভিন্ন ৰাজনৈতিক দলৰ পৰা ৰাজ্যিক পৰ্যায়ৰ নেতা কৰ্মী আহি ৰাইজ দলত যোগদান কৰে আৰু আজি এই যোগদান কাৰ্যসূচীৰ পৰাই ৰাইজ দলে হুংকাৰ দিছে যে 26ত ৰাইজ দলক লগত নোলোৱাকৈ কোনো ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিব নোৱাৰে। আৰু এইদৰে আপোনালোকে দেখিছে যে ৰাইজ দলত আজি যোগদান কৰিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি প্ৰাক্তন সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰ, AIDFৰ প্ৰাক্তন বিধায়ক ডক্টৰ আলী হুছেইন, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক আছিল ডক্টৰ গৌৰী শংকৰ শৰণীয়া, উপসভাপতি জনজাতি কোষ কংগ্ৰেছৰ ৰাজ্যিক তেখেতে দায়িত্বত আছিল নীলাক্ষী কাকতি, সভানেত্ৰী সমাজবাদী পাৰ্টীৰ ৰাজ্যিক মহিলা গোটৰ দায়িত্বত আছিল। এনেকৈ বিভিন্ন ৰাজনৈতিক দলৰ পৰা নেতা কৰ্মীসকল আহি ৰাইজ দলত যোগদান কৰিছে। আনকি জাতীয় সংগঠনৰ পৰাও ৰাজ্যিক পৰ্যায়ৰ নেতা আহি ৰাইজ দলত যোগদান কৰিছে। হয়, বিলাচী থানা নেতা প্ৰকাশ বৰুৱাই ৰাইজ দলত যোগদান কৰিছে আৰু 26লৈ ৰণদংকা দিছে। 26লৈ তেখেতে সাজু বুলি কৈছে আৰু 26ত বিজেপিৰ বিৰুদ্ধে এঘৰি যুঁজিবৰ কাৰণে সাজু আছে ৰাইজ দল। এতিয়া ৰাইজ দলত প্ৰতিদিনে যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। ৰাইজ দল শক্তিশালী হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ জাতীয় সংগঠনৰ নেতা কৰ্মীসকল আহি ৰাইজ দলত যোগদান কৰিছে আৰু কৈছে যে 26ত ৰাইজ দলক লগত নোলোৱাকে কোনো ৰাজনৈতিক দলে চৰকাৰ কৰিব নোৱাৰে। ৰাইজ দলে কমেও 20ৰ পৰা 25খন আসন অকলে জিকি আহিবৰ কাৰণে সংকল্প লৈছে আৰু 26ত এক নতুন ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে ৰাইজ দলে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। আপোনালোকে চাওক, আমি যোগদান কাৰ্যসূচীৰ দৃশ্য দেখাই আছো। বিভিন্ন ৰাজনৈতিক দল তৃণমূল কংগ্ৰেছ, AIDF, কংগ্ৰেছ, বিজেপি, আনকি জাতীয় সংগঠন, বিভিন্ন সংগঠনৰ পৰা নেতা কৰ্মীসকল আহি ৰাইজ দলত যোগদান কৰিছে। গতিকে আমি ৰাইজ দলক শক্তিশালী কৰিব লাগিব আৰু 26ত আমি ৰাইজ দলক কমেও 20ৰ পৰা 25খন আসন জিকাই পঠিয়াব লাগিব আৰু তাৰ কাৰণে আপোনালোকে সকলোৱে আহক, ৰাইজ দলটোক শক্তিশালী কৰক আৰু নতুন পথেৰে আমি বাট কাটিব লাগিব আৰু সেই বাটৰ আমি সেনাপতি বনাব লাগিব অখিল গগৈ ডাঙৰীয়া। আপোনালোকে জানে অখিল গগৈ ডাঙৰীয়া মাটিৰ মানুহ, তেওঁ কেঁচা মাটিৰ লগত তেওঁ সম্পৰ্ক আছে। সৰ্বসাধাৰণ মানুহৰ দুখ দুৰ্গতি সমস্যা বুজি পোৱা এজন নেতা, যি দীৰ্ঘদিন ধৰি তেখেতে ছাত্ৰ অৱস্থাৰ পৰাই ৰাইজৰ অধিকাৰৰ কথাবোৰ তেওঁ কৈ আহিছে। গতিকে সেই অখিল গগৈ ডাঙৰীয়াৰ লগত আমি আছো। আপোনালোকৰ মতামতসমূহ জনাব যে আমি ৰাইজ দলক শক্তিশালী কৰিব লাগিব নে নালাগে, ৰাইজ দলক আমি কি পথেৰে লৈ যোৱাটো উচিত।